হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। তো আমি দুটা এতিয়া গৈ আছোঁ নগাঁৱৰ হনুমান মেলা চাবলৈ, আৰু বেলেগ এটা কামতো গৈ আছোঁ। তো কৈ আছোঁ, চাই থাকক। আমি এতিয়া খেনচোৱা পাৰ হৈ আহিলোঁ, লক্ষীনগৰ চাৰিআলি পালোঁহি আৰু অলপ আছে, তাৰপিছত আমি মেলা পামগৈ। তো মেলাৰ লগতে মানে আমি বেলেগ এটা কাম কৰিবলৈ আহিছিলোঁ। এই মৃগাংকৰ মানে এটা টেবলেট আছিলে, চ' সেই টেবলেটটো মানে OLX-ত চেলত দি থৈছিলে। এতিয়া কাষ্টমাৰ এটা পালে, তাকে মোবাইলটো সি দিবলৈ আহিছিল। তো মোবাইলটো দিয়াৰ লগতে মানে আমি মেলা চাই যাম বুলিও ভাবিলোঁ। তো অলপমান আছে মেলা পাবলৈ, তো চাই থাকক। তো মেলা পাই গ'লোহি। তো এতিয়া বাহিৰৰ পৰা ভিউটো চাব ৰ'ব মেলাৰ। সোমাই আহি একদম মানে যিটো গেটৰ ভিউটো চবতচাই বেছি ভাল লাগিছে। আৰু গেটত সোমাই লৈ মানে ভিতৰত যিখিনি আছে সেইখিনি আৰু ভাল লাগিছে। মদকা কোৱা চাইছোঁ এবাৰ। মেলা পাই গ'লো হে। মেলাত আহি আমি ৰাকেশ দাক দেখা পালোঁ। এইফালে ৰাকেশ দা, আমি নগাঁও মেলাত আহি ৰাকেশ দাক লগ পালোঁ। ভালনে? গান মাৰ গাইজ, মেলাত চাবলগীয়া একো নাই, খালি খাব পাৰিব। এইটো চোৱাচোন, এই হেৰি এনেই পপুলাৰ এই 150 টকা দিবা একো কাম নাই এইবিলাক। তো গাইজ, এতিয়া মেলা চাই গৈ আহিলোঁ। এতিয়া আমি গৈ আছোঁ মানে ঘৰৰ অভিমুখে। তো ঘৰৰ পৰা যাওঁতেই আমি দাৰ্জিলিং ম'ম'ত সোমাই কিবা কিবি খাই যাম, চাই থাকক। তো আমি এতিয়া দাৰ্জিলিং ম'ম' খালোঁ আৰু ফ্ৰাইড ৰাইচ খালোঁ। খাই লৈ এতিয়া গৈ আছোঁ ঘৰলৈ যাওঁতে মৃগাংকহঁতৰ ঘৰত সোমাই, মানে মৃগাংকহঁতৰ সেইফালে বিহু হৈ আছে, তাত বিহু চাম, চাই লৈ নিজৰ ঘৰলৈ যাম। চাওক বিহু মজা হৈছে চাওক। তো এতিয়া বিহু চাই গৈ আহিলোঁ, নিজৰ ঘৰলৈ গৈ আছোঁ। ব্লগটো এইখিনিতে শেষ। যদি ব্লগটো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বাই বাই, গুড নাইট।